Hello, my dear students. মেট্ৰিকৰটো প্ৰগ্ৰেম দিলেই দুদিনমানৰ পিছত তোমালোকৰ টেষ্ট পৰীক্ষাও আৰম্ভ হ'ব গতিকে আমি এতিয়া জোতাৰ প্ৰিপাৰেশ্যন চলাব লাগে হয়নে নহয় টাৰ্গেট 2026 HSLC আমি কি কৰিম এইটো এই চেনেলটোত আমি গণিত আৰু বিজ্ঞানৰ চেপ্টাৰ ওয়াইজ MCQ আৰু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আমি ডিসকাস কৰিম ঠিক আছে আজি এইটো ভিডিঅ'ত আমি গণিতৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম তাৰ আগত এটা কাম কৰো আমি অলপ দিনৰ আগত সেবাই কি কৰিছিলে তোমালোকৰ 10ৰ কাৰণে স্যাম্পল পেপাৰ এখন ইয়াত দিছিলে এটো চোৱা সেবাৰ ওয়েবসাইট হয় তাত তোমালোকে ওয়েবসাইটৰ এই ডাউনলোডস ইয়াত গলে দেখিবা তোমালোকে এটো চোৱা স্যাম্পল কোৱেশ্চন পেপাৰ অন ম্যাথমেটিক্স 25/7/2025 তাত দিছিলে এটো স্যাম্পল পেপাৰ হয় এনেকুৱা হয়তো মেট্ৰিকত আহিবও পাৰে নাহিবও পাৰে কিন্তু আমি এখন সলভ কৰি চাব লাগে সলভ কৰিলে নিজৰ কাৰণে ভাল ঠিক আছে ইয়াত চোৱা চেপ্টাৰ ওয়াইজ আৰু সেকশন ওয়াইজ দিছে প্ৰথমতে ইয়াত এইখিনি এমসিকিউ দিছে প্ৰথম চেপ্টাৰটো এমসিকিউ দ্বিতীয় সেকশনত 2 নম্বৰ ইয়া কিছুমান কোৱেশ্চন আহিব পৰা বা আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিছা আৰু 3 নম্বৰ সেকশনত দিছে 3 নম্বৰীয়া কোৱেশ্চন একদম চেপ্টাৰ 1 ৰ পৰা লাষ্টলৈকে আছে তোমালোকে নিজে ডাউনলোড কৰি চাব পাৰা ঠিক আছে আমি কি কৰিম এইখিনিওটো ডিসকাস কৰিমেই ইয়াত যোনখন দিছে কোৱেশ্চন পেপাৰ সেইখিনিটো ডিসকাস কৰিমেই তাৰ উপৰিও আমি আহিবলগীয়া বা আহিব পৰা ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান আলোচনা কৰিম গতিকে তোমালোকে আমাৰ লগত সংযুক্ত হৈ থাকিবা ঠিক আছে আমি আজি কি কৰিম ইয়াতে দিয়া সেবাৰ ওয়েবসাইটতে দিয়া কেইটামান MCQ কে আমি চাওচোন ইয়াত আমাক কি উলিয়াব দিছে LCM মানে লসাগু উলিয়াব দিছে এক নম্বৰ কোৱেশ্চনটো লসাগু উলিয়াব দিছে 2 কিউব * 3 * 5 আৰু 2 to the power 4 * 5 * 7 লসাগু উলিয়াব দিলে আমি কি কৰিব লাগিব হাইয়েস্ট পাৱাৰ ল'ব লাগিব ন ইয়াত 2 কিউব আছে ইয়াত 2 to the power 4 আছে আমি কি ল'ব লাগিব 2 to the power 4 ল'ব লাগিব ইনটু ইয়াত 3 আছে ইয়াত 3 আছে জানো নাই তথাপি আমি কি কৰিব লাগিব 3 টো ল'ব লাগিব LCM ৰ কাৰণে লসাগুৰ কাৰণে ইয়াত 5 আছে ইয়াত 5 আছে গতিকে দুটা 5 ৰ পৰা আমি কি লম এটা 5 লম ইয়াত 7 আছে ইয়াত 7 আছে জানো নাই তথা আমি কি ল'ব লাগিব 7 আমি ল'ব লাগিব এটা গুটেইটা পূৰণ কৰি দিলে আমি কি পাই যাম ইহন গিটাৰ LCM পাই যাম 2 to the power 4 মানে 2 4 বাৰ পূৰণ হৈ আছে 16 হ'ব ইনটু 3 ইনটু 5 ইনটু 7 এই গুটেইটা যদি আমি পূৰণ কৰো কিমান পাম 15 কৰি চাবা এটো কৰিলে পা আমি 1680 পাম গতিকে LCM হৈ যাব 1680 এটা 2 নম্বৰ প্ৰশ্নটোত কি উলিয়াব কৈছে HCF উলিয়াব কৈছে মানে গসাউ উলিয়াবলৈ কৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবলৈ কৈছে কি দিছে ইয়াত 3 to the power 4 2 to the power 4 into 7 cube ইয়াত দিছে 3 square into 5 into 7 এতিয়া আমি গসাউৰ ক্ষেত্ৰত কি হ'ব লাগিব দুইটাতে থকা অকল আমি কমন গিটাহে ল'ব পাৰিম হয় নহয় মিনিমাম কমনটো ইয়াত 3 to the power 4 আছে ইয়াত 3 square আছে আমি কি ল'ব লাগিব ইয়াত 3 square পূৰণ ইয়াত 2 to the power 4 আছে ইয়াত আছে জানো 2 কিবা পাৱাৰত কিবা আছে জানো নাই গতিকে আমি ল'ব নোৱাৰো ইয়াত আছে 7 কিউব ইয়াত আছে কিমান 7 গতিকে আমি কি ল'ব লাগিব ইয়াৰ পৰা ল'ব লাগিব 7 আৰু কি বাকি থাকিলে 5 ইয়াত 5 আছে কিন্তু ইয়াত 5 নাই গতিকে আমি গসাউৰ ক্ষেত্ৰত আমি ল'ব নোৱাৰো আমাৰ গসাউ কি হৈ যাব তেন্তে 3 স্কয়াৰ কৰিলে 9 আৰু 7 পূৰণ কৰিলে কিমান হৈ যাব 63 ঠিক আছে ইজি ঠিক এৰ ইয়াত HCF উলিয়াবলৈ কৈছে গসাউ এটো কি হৈ যাব বাৰু ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব গুটেই তিনটাৰ পৰা আমি কি বাছিব লাগিব কমন কিন্তু পাৱাৰটো মিনিমাম ইয়াত কিউব আছে 3 কিউব ইয়াত 3 স্কয়াৰ আছে ইয়াত 3 to the power 4 আছে গতিকে আমি কি ল'ব লাগিব গসাউৰ কাৰণে 3 স্কয়াৰ ইনটু ইয়াত 5 স্কয়াৰ আছে 5 কিউব আছে 5 আছে গতিকে আমি কি ল'ব লাগিব 5 হে ল'ব পাৰিম 5 ইনটু ইয়াত 2 আছে ইয়াত 2 স্কয়াৰ আছে 2 কিউব আছে আমি কি ল'ব পাৰিম 2 হয়নে এটো কিমান হৈ যাব 3 স্কয়াৰ কৰিলে 9 5 আৰু 2 ইনটু কৰিলে হ'ব 10 10 আৰু 9 পূৰণ কৰিলে আমি পাই যাম 90 4 নম্বৰ প্ৰশ্নটোত কৈছে গসাউ দিয়া আছে গৰিষ্ঠ সাধাৰণ উৎপাদক দিয়া আছে 420 আৰু 189 ৰ গসাউ দিছে 21
সিহঁতৰ তেন্তে আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে আমিতো এটা কথা জানো যে দুটা সংখ্যাৰ পূৰণফল সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সৈতে সমান আমি হেতু ব্যৱহাৰ কৰিলে হ'ব ইয়াত হয়নে ইয়াত সংখ্যা দুটা কি কৈছে 420 আৰু 189 হয়নে ইহঁত দুটাৰ পূৰণফল কাৰ সৈতে সমান হ'ব ইহঁতৰ গসাগু আৰু লসাগুৰ সৈতে সমান হ'ব ইহঁতৰ গসাগু আৰু লসাগুৰ পূৰণফলৰ সৈতে সমান হ'ব গতিকে ইয়াৰ গসাগু কিমান দিছে 21 ইনটু লসাগু আমি কিমান নাজানো x ধৰি ললো x তেতিয়া হলে এই x ৰ মানটো উলিয়াবৰ কাৰণে এই গুটেই গিটা 21 এ হৰণ কৰিব নালাগিব জানো 21 এ যদি আমি হৰণ কৰি দিও তেতিয়া আমি x ৰ মান পাই যাম হয়নে 21 এ যদি হৰণ কৰো তেতিয়া আমি x ৰ মান পাম 21 এ কিমান বাৰ যাব দুবাৰ যাব 42 আৰু 0 20 তে 20 আৰু 89 পূৰণ কৰি দিলে হ'ল 189 আৰু 20 পূৰণ কৰিলে আমি কিমান পাম 3780 এইটোৱে হৈ যাব তেন্তে ইহত দুটাৰ লসাগু আমি স্যাম্পল পেপাৰখনত থকা এমসিকিউ গিটাটো চালো ইনে বি সেকশনটোত 2 নম্বৰ কাৰণে এনেকুৱা প্ৰশ্ন আহিব পাৰে বুলি কৈছে ইয়াত কি কৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ দ্বাৰা HCF মানে গসাগু আৰু LCM লসাগু উলিয়াব কৈছে কাৰ 96 আৰু 120 আমি জানো নে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আমি যদি 96 ৰ আমি মৌলিক উৎপাদক কি পাম আমি 2 এ যদি হৰণ কৰে এটো কিমান হয় 48 আকৌ 2 এ কৰিলে কিমান হয় 24 আকৌ 2 এ কৰিলে 12 আকৌ 2 এ কৰিলে 6 আকৌ 2 এ কৰিলে 3 মানে আমি 96 টো কেনেকৈ পালো 2 to the power কেটা 2 কেটা 1 2 3 4 5 2 to the power 5 into 3 কেটা এটো পালো আৰু আমি চাম 120 যদি আমি চাও কি হ'ব 2 এ কৰিলে 60 হল হয়নে আকৌ 2 এ কৰিলে 30 আকৌ 2 এ কৰিলে 15 আকৌ 2 এটো না যায় 3 এ কৰিলে 5 আমি 120 কি পালো 120 পালো 2 কেটা 3টা 2 কিউব into 3 কেটা এটা into 5 কেটা এটা পাই গলে কিটা ঠিক আছে ইয়াৰ যদি আমি কি উলিয়াও HCF গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব আমি কমন সাম মিনিমাম পাৱাৰ থাকিব লাগিব ইয়াত 2 কিউব ইয়াত আছে 2 to the power 5 গতিকে কি হ'ব 2 কিউব হয়নে ইয়াত আছে 3 ইয়াত আছে 3 গতিকে আমি কি লম 3 এটা লব পাৰিম 5 আছে ইয়াত 5 নাই গসাগুৰ কাৰণে আমি লব ন 2 কিউব 2 3 বাৰ পূৰণ কৰিলে কি হ'ব 8 আৰু 8 ৰ লগত 3 পূৰণ কৰিলে কিমান 24 গতিকে গসাগু হৈ যাব 24 আৰু আমাক লাগে লসাগু একেবাৰে ইজি হয়নে লসাগু কিমান হ'ব আমি হাইছ পাৱাৰ ইয়াত 2 কিউব আছে ইয়াত 2 to the power 5 আছে আমি কিমান লম 2 to the power 5 লম লসাগুৰ কাৰণে হয়নে ইয়াত 3 আছে গতিকে আমি 3 লমেই লবই লাগিব ইয়াত 5 আছে ইয়াত 5 নাই কিন্তু আমি লব লাগিব লসাগুৰ কাৰণে গতিকে আমি 5 ললো এইনা আমি পূৰণ কৰিলে কিমান পাম 2 to the power 5 মানে কিমান 2 5টা পূৰণ কৰিলে কিমান পাম আমি 32 পাও into 3 into 5 3 into 5 এইটা পূৰণ কৰিলে কিমান হৈ যাব 3 দুগুণ 6 3 3 গুণ 9 96 ৰ লগত 5 পূৰণ কৰিলে হৈ যাব 480 গতিকে লসাগু কিমান হ'ব ইহঁতৰ লসাগু হ'ব 480 তাৰ ওয়াইজ ঠিক আছে একদম 1 ৰ পৰা লাষ্টলৈকে যিমান আহিব পৰা কোৱেশ্চন সম্ভাৱনা থকা আমি কিছুমান কোৱেশ্চন লৈ আহিম ঠিক আছে গতিকে আমি আজি ভিডিওটো ইয়াতে সামৰিছো গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থলে তোমালোকৰ লাভ হ'ব আহি থকা পৰীক্ষাত আমি তোমালোকৰ সহায় হোৱাকে ভিডিও প্ৰস্তুত কৰিম ঠিক আছে থ্যাংক ইউ